মাননীয় সাংবাদিক বন্ধুসকল, আজি আমাৰ বিশ্বনাথ জিলা কংগ্ৰেছৰ উদ্যোগত আৰু বিহালী ব্লক কংগ্ৰেছৰ সহযোগত উপনিৰ্বাচনৰ কাৰণে কাৰ্যালয় মুকলি কৰা এটা মুহূৰ্তত এতিয়া মোৰ লগত উপস্থিত আছে জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱা ডাঙৰীয়া, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰেমলাল গঞ্জু ডাঙৰীয়া, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ডক্টৰ সঞ্জু বৰুৱা ডাঙৰীয়া, আমাৰ প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ বৰ্ণালী ফুকন ডাঙৰীয়ানী, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক আমাৰ মনোজ গৌতম ডাঙৰীয়া, প্ৰাক্তন মন্ত্ৰী আমাৰ চৌহান ডাঙৰীয়া, আমাৰ বিহালীৰ আমাৰ দলৰ নেতা তুষাৰ বৰা ডাঙৰীয়া প্ৰমুখ্যে আমাৰ অন্যান্য নেতাসকল উপস্থিত আছে। আজিৰ পৰা আমাৰ উপনিৰ্বাচন কেন্দ্ৰিক প্ৰচাৰটো আৰু তীব্ৰতৰ হ'ব, যিটো কাৰণে আমাৰ দলৰ পৰা সিদ্ধান্ত লোৱা হৈছিলে যে এটা নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় আমি বিহালীত পাতিম। কিন্তু বন্ধুসকল, আজি মোৰ মূলতে ক'বলগীয়া কথাটো হ'ল, বাকীখিনি কথা মই সভাত ক'ম, যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লখিমপুৰত কেবিনেট পাতি জাষ্টিছ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনৰ ৬৭টা ৰিকমেণ্ডেশ্যনৰ ভিতৰত ৫৭টা ৰিকমেণ্ডেশ্যন অসম কেবিনেটে অনুমোদন কৰা বুলি পেলাই ইতিমধ্যে চৰকাৰে আনুষ্ঠানিকভাৱে জনাইছে। কংগ্ৰেছ দল আৰম্ভণিৰ পৰাই খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰসকলৰ পক্ষত সদায় আমি থিয় দি আহিছোঁ, মাত মাতি আহিছোঁ, আৰু আমি পুৰণা দলৰ নতুন নেতৃত্ব হিচাপে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত থকাটো আমি মনে প্ৰাণে কামনা কৰোঁ। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো দুইতলীয়া নীতি, যি ধৰণে অসমৰ ৰাইজক আভুৱা ভৰিবলৈ চেষ্টা কৰিছে, যি ধৰণে তেখেতে ইছ্যু ডাইভাৰ্ট কৰিব বিচাৰিছে, এই কথাখিনি অসমৰ ৰাইজৰ বিবেচনাৰ অৰ্থে, অসমৰ চিন্তাশীল ব্যক্তিসকলৰ চিন্তাৰ অৰ্থে মই ৰাইজৰ মাজলৈ এই আলোচনাটো পঠিয়াব বিচাৰিছোঁ। ২০১৯ চনত যিখন কা অসমত বলবৎ হ'ল, এই কা আইনখন অব্যাহত ৰাখি থকা অৱস্থাত বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনক কাৰ্যকৰী ৰূপ দিবলৈ চেষ্টা কৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ স্থিতিটো কা সম্পৰ্কত তেখেতে কিন্তু স্পষ্ট কৰা নাই। কাৰণ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদন আৰু কা পৰস্পৰ বিৰোধী। এতিয়া আমি এনেকৈ ভাবি ল'ম নেকি যে অসম চৰকাৰে বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনখন ৫৭টা দফাৰ ৰিকমেণ্ডেশ্যন কৰাৰ পিছত অসম চৰকাৰে কাখন নাচাত কৰিছে বুলি? এই কথাৰ উত্তৰ অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজক দিব লাগিব। আজি আলফা, এইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক্ৰেডিট ল'বলৈ চেষ্টা কৰি লাভ নাই। আমি আচল কথাটো বুজিছোঁ যে আলফাৰ কথাই কওক, আলোচনাপন্থী আলফাৰ কথা কওক, আলফাই খিলঞ্জীয়া ভূমিপুত্ৰ থলগিৰিসকলৰ সুৰক্ষাক লৈ পেলাই কিছু সাংবিধানিক সংশোধন কৰি হ'লেও এটা ব্যৱস্থাৰ বাবে তেখেতসকলে বহুদিনৰ পৰা মাত মাতি আহিছে। সদৌ অসম ছাত্ৰ সন্থাই চুক্তি স্বাক্ষৰ কৰাৰ পিছৰ পৰা ক্লজ 6ৰ কথাটো কৈ আহিছে। আজি অলপ দিনৰ পৰা শিৱসাগৰত 30টা জাতীয় সংগঠন লগ হৈ এই বিষয়টোৰ ওপৰত অত্যন্ত শক্তিশালীভাৱে এটা আন্দোলন গঢ়ি তুলিবৰ কাৰণে চেষ্টা কৰিছে। এটা ধমকি খোৱাৰ পিছত যেতিয়া আলফাই 25 জেগাত বোমা পাতি দিলে,
যেতিয়া সদৌ অসম ছাত্ৰ সন্থায়ো লাহে লাহে কথাটো বুজি পাবলৈ চেষ্টা কৰিছে যে বিজেপিয়ে ঠগিলে, আৰু শিৱসাগৰত যেতিয়া 30টা জাতীয় সংগঠন লগ হৈ পেলাই অক্টোবৰ মাহত বিশাল জনসভা আয়োজন কৰাৰ কথাটো ওলাল, আৰু অন্য হাতেদি পৰিয়ালৰ ব্যাপক দুৰ্নীতিয়ে যিধৰণে মানুহৰ মন আৰু মগজত স্থান পাবলৈ চেষ্টা কৰিছে, এফালে পলিটিকেল প্ৰেছাৰ, পলিটিকেল ধমকি, এফালে ফেমিলিৰ কাৰাপশ্যনৰ বিস্ফোৰণ, দিনৰ পাছত দিনে সম্পত্তি তালিকা বাঢ়িবলৈ ধৰিছে। গতিকে তাক গাপ দিবৰ কাৰণে, তাক ঢাকিবৰ কাৰণে বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক্ষণস্থায়ীভাৱে হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে। সেইকাৰণে মই সাংবাদিক বন্ধুসকলকো অনুৰোধ কৰিম যে প্ৰথম এই দুটা প্ৰশ্নৰ উত্তৰ কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ মানুহক দিব লাগিব। দ্বিতীয়তে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ইমানখিনি কথা, যিখিনি কথা ক'লোঁ, এইখিনি মই পৰিস্থিতিৰ পটভূমিত কৈছোঁ। তাৰপিছতো মই ক'ম, অসম কংগ্ৰেছৰ সভাপতি হিচাপে মই দায়িত্ব সহকাৰে ক'ম যে এই বছৰটো শেষ হ'বলৈ এতিয়া ছেপ্টেম্বৰৰ আজি 6 তাৰিখ, 6 তাৰিখ, আজি ছেপ্টেম্বৰৰ 6 তাৰিখ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, 3 মাহ। 31 ডিচেম্বৰৰ ভিতৰত কেন্দ্ৰীয় কেবিনেটে অসম কেবিনেটৰ ৰিকমেণ্ডেশ্যনৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা 5টা পইণ্টৰ ওপৰত আমাক কৰি পেলাই দেখাওক যে কেন্দ্ৰীয় কেবিনেট বহিছে, কেন্দ্ৰীয় কেবিনেটৰ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনৰ 57টা ৰিকমেণ্ডেশ্যনৰ প্ৰায়ৰিটি ভিত্তিত 5টা, সেই 5টাত কি কি থাকিব? আমাৰ যিটো মূল তত্ত্ব আছিলে, জব এণ্ড এডুকেশ্যনেল ৰিজাৰ্ভেশ্যন, লেণ্ড ৰাইট, কালচাৰেল এণ্ড লিংগুইষ্টিক ছেফগাৰ্ড, কনষ্টিটিউশ্যনেল ছেফগাৰ্ড, এই ধৰণৰ 5টা, যিকোনো এই ধৰণৰ 5টা ৰিকমেণ্ডেশ্যনৰ ওপৰত 31 ডিচেম্বৰ 2024 কেন্দ্ৰীয় কেবিনেটে আলোচনা কৰি ইমপ্লিমেণ্টেশ্যন প্ৰক্ৰিয়াত গৈ পেলাই দেখুৱাওক। আমি কংগ্ৰেছে, মই শ্ৰী ভূপেন কুমাৰ বৰাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ইয়াতে প্ৰেছ মিট পাতি ধন্যবাদ জ্ঞাপন কৰিম। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনখন দাড়ি, কমা, শব্দ, বাক্য নবদলোৱাকৈ আমি বাস্তৱিক ৰূপায়ণ কৰিম। দাড়ি, কমা, শব্দ, বাক্য নবদলোৱাকৈ বাস্তৱিক ৰূপায়ণ কৰিম। লখিমপুৰ কেবিনেটত কি ক'লে যে 57 ৰিকমেণ্ডেশ্যন, দাড়ি, কমা, শব্দ, বাক্য কথাটো ক'লে গ'ল, 67 আছিলে ৰিকমেণ্ডেশ্যন, 10টা ৰিকমেণ্ডেশ্যনে কাটি দিলে। 10টা ৰিকমেণ্ডেশ্যন আৰু বিপ্লৱ শৰ্মা ডাঙৰীয়া কমিটিখন অসম চৰকাৰে গঠিত কৰা নাই। এইখন 2019 চনৰ জুলাই মাহত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত জাষ্টিছ বিপ্লৱ শৰ্মা কমিটি গঠন হৈছিল। 2019 চনৰ জুলাই মাহত কমিটি গঠন হোৱাৰ পিছত 2020 চনত জাষ্টিছ বিপ্লৱ শৰ্মা ডাঙৰীয়াই ৰিপৰ্ট ছাবমিট কৰিছিল, আৰু ৰিপৰ্টটো অসমৰ সেই সময়ৰ মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াই লগত লৈ পেলাই, শৰ্মা ডাঙৰীয়াক লগত লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক দিব লাগে, যিটো আনুষ্ঠানিক নিয়ম। 20 চনত ছাবমিট কৰা ৰিপৰ্ট আজিলৈকে, আজি পৰ্যন্ত ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰাই নাই। আৰু দাড়ি, কমা, শব্দ, বাক্য নবদলাও বুলি কোৱা ৰিপৰ্টটোৰ পৰা 10টা ৰিকমেণ্ডেশ্যন বাদ দিয়া হ'ল। এতিয়া 48 ঘণ্টা সময় হ'ল, অসমৰ মানুহে নাজানে যে কোন 10টা বিষয় বাদ দিয়া হ'ল। মই সেইকাৰণে দুটা প্ৰশ্ন, প্ৰথম প্ৰশ্ন মই ইতিমধ্যে মুখ্যমন্ত্ৰীক দিছোঁ যে কাৰ এক্সিষ্টিং আছে নে নাই। আপোনাৰ ৰিকমেণ্ডেশ্যন বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ 57 ৰিকমেণ্ডেশ্যনৰ পাছত whether car will exist in Assam or not. Second, আপুনি যে 10টা ৰিকমেণ্ডেশ্যন বাদ দি পেলাই 57টা কৈছে, কোন 10টা বাদ দিলে?
এইটো অসমৰ মানুহে জনাৰ অধিকাৰ আছে নাই? যদি অধিকাৰ আছে আপুনি সোনকালে জনাওক। হিমন্ত বিশ্ব শৰ্মাই ডাইনামিক যোগাযোগ মুখ্যমন্ত্ৰী তেখেতে যি প্ৰতিশ্ৰুতিবিলাক দিছে যে 57টা ইমপ্লিমেণ্ট কৰিম বুলি কৈছে। সেইটোৱেই আপুনি ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জালখনত ভৰি দিছে। ইতিমধ্যে জালখন চাওক, মইতো 57টা কোৱাই নাই আপোনাক, এতিয়া মই 5টা কৈছোঁ। 57টা কৰিম বুলি কৈছে। নহয়, আপোনালোকে কিয় কথাটো নাই, এইটো প্ৰশ্ন আপোনালোকে হিমন্ত বিশ্ব শৰ্মাক সুধিব নে নুসুধে? যে আপুনি যে দাড়ি কমা শব্দ বাক্যত নবদলাওঁ বুলি কৈ 67ৰ পৰা 57লৈ আহিলে, এইটো সুধিবলগীয়া আছে নে নাই? 1 নম্বৰ। 2 নম্বৰ, এইখন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে নে নাই কয় এতিয়ালৈকে? 4 বছৰ কিয় লাগিলে? এইটো সোধা অধিকাৰ মোৰ আছে। কাৰণ 3 নম্বৰ, কেন্দ্ৰীয় চৰকাৰে যে ৰিকমেণ্ড কৰিলে, ইয়াতে দায়িত্ব শেষ নেকি? আমি অসমৰ ৰাইজৰ দ্বাৰা নিৰ্বাচিত মূল বিৰোধী ৰাজনৈতিক দল হিচাপে আমি হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছোঁ যে 31 ডিচেম্বৰ 2024 ভিতৰত এখন কেবিনেটত এইটো বিষয়ে আলোচনা কৰি দেখোন। নহয় আলোচনা একো ভাওনা। আপুনি বস্তুটো আপুনি বুজিয়ে নাপায় নেকি? মই এনেকুৱা লাগিছে আপুনি কোন চেনেলত? হা, আপুনি বুজিয়ে নাপায় নেকি? অসম কেবিনেটে এই চিটিজেনশ্বিপ আৰু আছাম একৰ্ডৰ এইটো ট্ৰাই পাৰ্টি টক কেন্দ্ৰীয় চৰকাৰৰ চুক্তি এখন ইমপ্লিমেণ্টেশ্যন প্ৰক্ৰিয়াত অসম চৰকাৰে এক্সিকিউট কৰিব। কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা লাগিব। চেণ্ট্ৰেল গভৰ্ণমেণ্টে এইখন প্ৰতিবেদন ৰিচিভ কৰিব লাগিব। আৰু যদি চেণ্ট্ৰেল গভৰ্ণমেণ্টে বিপ্লৱ শৰ্মা ডাঙৰীয়া প্ৰতিবেদনখন একচেপ্ট কৰে, তেতিয়াহ'লে কাখন বাতিল হ'ব নে নহয়? কাখন বাতিল হ'ব নে নহয়? তেতিয়া সেইটো মুখ্যমন্ত্ৰীয়ে জনাব লাগিব। আৰু বাদ দিলে নহ'ব, তেওঁ ইলেক্টেড চিফ মিনিষ্টাৰ, হি ইজ ৰেছপনচিবল টু গিভ দ্য ৰিপ্লাই টু দি পিপল অফ আছাম। তেওঁ অসমৰ ৰাইজক একো লুকুৱাব নোৱাৰে। তেওঁ লুকুৱাই ৰাখিছে কোন 10টা বাদ দিছে। হয়, তেখেত মুখ্যমন্ত্ৰী, সাংবিধান প্ৰদত্ত এখন আসনত আমি ৰাইজে তেওঁক অধিষ্ঠিত কৰিছে। আৰু হি মাষ্ট ইনফৰ্ম দ্য পিপল অফ আছাম। উই হেভ ৰাইট টু নো যে তুমি কোন 10টা বাদ দিছে কেবিনেটে দিছে, কিন্তু আমি জানিব লাগিব। যদি লেণ্ড ৰাইটৰ কথা বাদ দিছে, যদি জব ৰিজাৰ্ভেশ্যনৰ কথা বাদ দিছে, যদি কনষ্টিটিউশ্যনেল ছেফগাৰ্ডৰ কথা বাদ দিছে, সেইকেইটাই যদি নাই, মই যি 4টা ক'লোঁ, চ' হি মাষ্ট ইনফৰ্ম। কেলৈ 48 ঘণ্টা লাগিছে? সেইখিনিয়ে মোৰ কৰিব। ঠিক আছে ছাৰ, এতিয়া আমি স্থানীয় সমস্যাৰ আধাৰত বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনৰ মূল লক্ষ্যটো কি আছিলে? আমাৰ জাতিৰ অৰ্থনৈতিক সুৰক্ষা। এতিয়া অসমত ডাঙৰ ডাঙৰ ঠিকাবিলাক কোনে কৰি আছে? খিলঞ্জীয়াসকলে কৰি আছে নে ডাঙৰ ডাঙৰ ঠিকাবিলাক কোনে কৰি আছে? এইটো মুখ্যমন্ত্ৰীয়ে জনাওক। খিলঞ্জীয়াৰ সুৰক্ষাৰ খাতিৰত অসমৰ ডাঙৰ ডাঙৰ প্ৰজেক্টবিলাক কোনে কৰি আছে? আৰু সিদিনাখন যে খানাপাৰাত 25,000 শিক্ষকক মাতি আনি তেওঁলোকৰ যে পাই থকা দৰমহাৰ পৰা 20,000কে টকা মাইনাছ কৰি দিয়া হ'ল অৰ্থনৈতিক সুৰক্ষাৰ কথাটো। অসমীয়া খিলঞ্জীয়া যুৱকে যোনে 40,000 45,000 টকা পাই আছিলে, তেওঁলোকৰ দৰমহাটো ৰেগুলেশ্যনৰ নামত 20,000 পইচা টকা কাটি দিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খিলঞ্জীয়াৰ সুৰক্ষাৰ কথাটোত আন্তৰিকতা কিমান? সেইকাৰণে মই কৈছোঁ যে এইটো গোটেই আভুৱা ভৰা এটা ৰাজনৈতিক চক্ৰান্ত। বন্ধুসকল, আপোনালোকৰ মনত পৰিব 2014 চনৰ 7 এপ্ৰিলত, তেতিয়া আমাৰ অসমত কংগ্ৰেছ চৰকাৰ আছিলে। 7 এপ্ৰিলত আমাৰ চৰকাৰৰ এটা এডভাৰটাইজমেণ্ট আছিলে। আছাম ট্ৰিবিউন পেপাৰৰ ফ্ৰণ্ট পেজটোত মোদী ডাঙৰীয়া এটা এডভাৰটাইজমেণ্ট দিছিলে। আৰু সেইদিনাখন কংগ্ৰেছ চৰকাৰত থকা স্বত্বেও আমাৰ এডভাৰটাইজমেণ্ট মাজলৈ গৈছিলে, মাজৰ পেজলৈ। কি আছিলে এডভাৰটাইজমেণ্টটোত? 2014 চনৰ 7 এপ্ৰিলত আছাম ট্ৰিবিউনৰ এডভাৰটাইজমেণ্টত আছিলে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ মোদী চৰকাৰে কৰিব, বিজেপি চৰকাৰে কৰিব। আজি কেইদিনমানৰ আগতে সংসদত আমাৰ অসমৰ পৰা কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই আমাৰ দলত হোৱা আলোচনা সাপেক্ষে
এই 6 জনগোষ্ঠী সম্পৰ্কত সংসদত যেতিয়া প্ৰশ্ন উত্থাপন কৰিলে, তেতিয়া সংসদে কি উত্তৰ দিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জানে। কিন্তু অসমৰ ৰাইজক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'ব খোজে যে কংগ্ৰেছৰ ভুলৰ কাৰণে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হোৱা নাই। কিন্তু মই অসমৰ মুখ্যমন্ত্ৰীক জনাব বিচাৰিছোঁ যে দিল্লীত আপোনাৰ চৰকাৰ, আমাৰ কংগ্ৰেছৰ এমপিয়ে প্ৰশ্ন সুধিছে, উত্তৰ আপোনাৰ চৰকাৰৰ মন্ত্ৰীয়ে দিছে, আৰু তাত ক'তো কোৱা নাই যে কংগ্ৰেছৰ ভুলৰ কাৰণে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হোৱা নাই। আৰু যদি ক'ৰবাত কিবা আশা আছে যে অসমত বিজেপি 2016 চনৰ পৰা এতিয়া 24 চনলৈকে 8 বছৰ পাৰ হ'ল, সেই আখুৱাখিনি আঁতৰাই পেলাই কেন্দ্ৰীয় চৰকাৰ, আপোনাৰ ডাবল ইঞ্জিন চৰকাৰক আপুনি সন্মান কৰাব কিয় নোৱাৰে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়াটো কৰক। আৰু পৰিয়ালৰ সম্পত্তিৰ ব্যাপক দুৰ্নীতিৰ বিষয়টো লুকুৱাই ৰাখিবৰ কাৰণে, আমাৰ জাতিক পুনৰবাৰ প্ৰতাৰণা কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই যিটো ষড়যন্ত্ৰ কৰিছে, এই ষড়যন্ত্ৰটো আমি সকলোৱে সময়তে যদি উপলব্ধি নকৰোঁ আমি আকৌ এবাৰ ঠগ খাম। কাৰণ বিজেপি কেন্দ্ৰীয় চৰকাৰ 10 বছৰ শাসন পাৰ হৈ গ'ল। 400 পাৰ বুলি কোৱা বিজেপি আহি পেলাই কাণে কাণ মাৰি চৰকাৰ কৰিছে। 10 বছৰ বিপ্লৱ শৰ্মা প্ৰতিবেদন আলোচনা নহ'ল, হঠাৎ কিয় ওলালে? আৰু 20 চনত প্ৰতিবেদন ছাবমিট কৰাৰ পাছত 24 চন 4 বছৰ কিয় পেলাই থৈ ঘপককৈ ওলালে? ঘপককৈ ওলাইছে কাৰণ এতিয়া দেখিছে যে 30টা জাতীয় সংগঠন কংগ্ৰেছে অহৰ্নিশে কৈ আছে, আমি সদায় কৈ আছোঁ যে বিপ্লৱ শৰ্মা প্ৰতিবেদন কিয় বাস্তৱীকৰণ কৰে, কিয় 6 নং দফা বাস্তৱীকৰণ নকৰে, কিয় অসম চুক্তি ৰূপায়ণ নকৰে, কিয় কা বাতিল নকৰে। গতিকে আজি তেওঁ পৰিস্থিতি নিয়ন্ত্ৰণৰ খাতিৰত সাময়িকভাৱে এটা ৰাজনৈতিক কৌশল হিচাপে যে কথাখিনি কৰিছে। আৰু লাষ্ট কথাটো হৈছে আচলতে যিহেতু কমিটিখনে কনষ্টিটিউট কৰিছে কেন্দ্ৰীয় চৰকাৰ, আমাৰ যিটো ফেডাৰেল ষ্ট্ৰাকচাৰ, আমাৰ যিটো দেশৰ সাংবিধানিক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা, তাত ষ্টেট লিষ্ট থাকে, নেশ্যনেল লিষ্ট থাকে, চেণ্ট্ৰেল লিষ্ট থাকে। আমাৰ ৰাজ্য চৰকাৰৰ কিছুমান বিষয়ৰ ওপৰত এখতিয়াৰ আছে, কিছুমান বিষয়ৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ এখতিয়াৰ আছে। এইটো চিটিজেনশ্বিপ বিষয়, এইটো ষ্টেট গভৰ্ণমেণ্টৰ এখতিয়াৰ নাই। তথাপিতো মই মানি লৈছোঁ, ৰিকমেণ্ড কৰিছে আপুনি দাড়ি কমা শব্দ বাক্য চব পাহৰিলে আপুনি আউট অফ 67 57 আহিলে। এতিয়া মই আপোনাক দায়িত্ব দিছোঁ 31 ডিচেম্বৰৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটত আপুনি 5টা, মই যি 4টা প্ৰায়ৰিটি কৰিছোঁ লগত আপুনি এটা যোগ কৰি আলোচনা কৰি বাস্তৱিকৰণৰ ৰূপ দিয়াৰ পৰ্যায়টোত আমাক উপনীত কৰক। আমি কংগ্ৰেছক আপোনাক ধন্যবাদ দিওঁ। এইখিনিয়ে মোৰ আজি ক'বলগীয়া।